Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 7 ৰ চ্যাপ্টাৰ নম্বৰ 4 সিম্পল ইকুৱেশনছ আমি পঢ়িলো। তাৰ ওপৰতে আজি কৰিম এটা ফাইনাল ইউনিট টেষ্ট যত আমি গোটেইবোৰ কনসেপ্ট আমি ভালদৰে কভাৰ কৰি সমাপ্ত কৰিম। So let us begin. First question, the perimeter of an isosceles triangle is 40 cm. ঠিক আছে, এটা isosceles triangle দিছে আৰু ইয়াৰ perimeterটো দিয়া হৈছে 40 cm. The equal sides are twice as long as the unequal side. Tar jobur equal sides bur ase hetu unequal side ot koi 2 gun besi hoy, 2 times besi hoy, twice mane eta hodise how long is the unequal side. Prothomote ami eta isosceles triangle draw korilo. To let's say etu hoise amar eta triangle ABC. Eta jehetu koi dise je etu hoise eta isosceles triangle, yer duta side jikono duta side equal hobo pare. To ami assume korilo AB aru AC ei duta sides equal hoy. Etia আমি সাইডস কিটাটো নেজানো, খালি ইয়াৰ পেৰিমিটাৰটো দিছে। তো ইয়ামাক কৈছে যে ইকুৱেল সাইডস আৰ টুৱাইজ এজ লং এজ দি আনইকুৱেল সাইড। তো ইয়াতে কৈছে যে ইকুৱেল সাইডস হৈছে ইকুৱেলছ টু 2 টাইমছ আনইকুৱেল সাইড, 2 টাইমছ দি আনইকুৱেল সাইড। তো আমি যদি এই আনইকুৱেল সাইড যোনটো হৈছে আমাৰ BC, এই BC-টোক যদি আমি x লওঁ তেনেহলে আমাৰ ইকুৱেল সাইডস কি হৈ যাব, 2 * x মানে 2x হৈ গ'ল। তো তাৰ মানে AB আৰু AC ৰ লেংথ হৈ যাব 2x। পাই গলো আমি সাইডস কিটা। তো এতিয়া আমি গুটি কিটাকে এড কৰি দিম। সো 2x + 2x + x তিনটা সাইডক আমি এড কৰিলে আমাৰ পেৰিমিটাৰ আহিব 40 cm। সো 2x + 2x হৈ গ'ল 4x, 4x + x হৈ যাব আমাৰ 5x, 5x = 40। বাট আমাক তো x এ উলিয়াব লাগে বিকজ আমাক কৈছে ইয়াতে আনইকুৱেল সাইডস কোনটো হয়, এইটো ভ্যালু উলিয়াব লাগে, x ৰ ভ্যালু উলিয়াব লাগে। তো এতিয়া x উলাবলৈ হলে x ৰ লগত কি মাল্টিপ্লাই হৈছে, 5 মাল্টিপ্লাই হৈ আছে। এই 5 টো গুছাবৰ কাৰণে আমি কি কৰিম, 5 এৰে ডিভাইড কৰি দিম। তো লেফট সাইডে যদি কৰো ৰাইট সাইডেও আমি কৰিব লাগিব। তো 5 and 5 লেফট সাইডৰ পৰা গুছি যাব। তো x থাকি যাব ইকুৱেলছ টু, এতিয়া 40 ক 5 এৰে ডিভাইড কৰিলে আমি কি পাম, 8 পাম। তো তাৰ মানে আমাৰ এই আনইকুৱেল সাইডছটোৰ লেংথ হ'ব 8 cm। তো এইটো হৈ যাব লাগে 8, বাট আমি কি কৰো ইয়াতে 8 টাইপ কৰি দিম আৰু এটা আমি চেক কৰি লম। Okay, next question. Write an equation to represent the following statement. Amak eta mathematical statement dise, the sum of j and 47 is 55. To etuk ami ki koribo lagibo, equation ot lobo lagibo. Koise sum mane ki add koribo lagibo. To sum of j and 47, ta mane j aru 47 ok jodi ami add koru tenhole amar answer ahi jay 55. To yate ami type korim j plus 47 equals to 55. Okay, এতিয়া next আমাৰ কাম হৈছে j ৰ ভ্যালু উলিয়াব লাগে। তো j ৰ ভ্যালু কি হ'ব, j হৈ যাব equals to এই 47 টো আমি লৈ যাব লাগিব আমাৰ ৰাইট হ্যান্ড সাইড লৈ 55 minus 47। এতিয়া 55 ৰ পৰা 47 আমি মাইনাস কৰিব লাগিব। তো কিমান হ'ব, তো এটো হৈ যাব আমাৰ 8। So check korla 47, 48, 49, 50, 51, 52, 53, 54, 55. Yes, 8 ho gol. To ta mane amar j value hoy jabo equals to 8. ঠিক আছে, এতিয়া আমি যাও next question to লৈ। Problem number 3, solve for z. তো ইয়াতে আমাক z ৰ ভ্যালু উলিয়াব দিছে। তো প্ৰথমতে আমি ইকুৱেশনটো নোট ডাউন কৰিলো, 42 equals to minus z multiplied to z minus 3. এতিয়া আমি এটা কাম কৰিম। তো যোনটো সাইডত z আছে হেতু আমি লেফট হ্যান্ড সাইডে লিখিম। তাৰ মানে এই গুটিটো -7 into z minus 3 এটো আমি লিখিম লেফট সাইডে, -7 into z minus 3 equals to r 42 to left hand side of right hand side লৈ লম। এটো জাস্ট কি কৰিলো আমি ফ্লিপ কৰি দিলো। ওকে, এতিয়া -7 টো কি হৈছে, গুটি z minus 3 লগত মাল্টিপ্লাই হৈ আছে। আৰু সেই কাৰণে আমি কি কৰিম, প্ৰথমতে এই -z টো গুছাম। এই -3 টো গুছাব নোৱাৰো কাৰণ -3 টো ব্ৰেকেটৰ ভিতৰত আছে। যেতিয়া ব্ৰেকেটৰ ভিতৰত থাকে বস্তুবোৰ এটো লক হৈ যায়। তো প্ৰথম কাম আমাৰ হৈছে এই ব্ৰেকেটটো somehow আমি গুছাব লাগিব। গুছৱাৰ কাম ইমান ডিফিকাল্ট নহয়, আমি চালে হ'ল। ইয়াতে যেহেতু -7 গুটি ব্ৰেকেটৰ লগত মাল্টিপ্লাই হৈ আছে, তো আমি বোথ সাইডস কি কৰিম, -7 এৰে ডিভাইড কৰি দিম। তো লেফট সাইডত কি হ'ব, -7 গুছি গ'ল। তো এতিয়া ভিতৰত থকা কিনিয়ে থাকি গ'ল z minus 3। তো ইন আদাৰ ওয়ে আমি এটোই কৰিলো, আমি ব্ৰেকেটটো গুছাই দিলো। এতিয়া এফালে আহিম। এতিয়া এই মাইনাসৰ কাৰণে এটা মাইনাস ফ্ৰণ্টত আহিব। 42 ক যদি 7 এৰে ডিভাইড কৰো, তো আমি জানো 7 6 is 42। তো তাম ইয়াতে আহি গ'ল আমাৰ -6। ওকে, এতিয়া আমি কি কৰিম, z উলিয়াব লাগে তো সেই কাৰণে আমি -3 টো এইফাললৈ ট্ৰান্সপোজ কৰি দিম। তো -3 আমাৰ কি হৈ যাব, এইফালে -6 আছে +3। এতিয়া এটো একেবাৰে সিম্পল,
-6 + 3 কি হ'ব -3 মাইনাছ এখানে আহিছে কাৰণ 6 টো 3 তকৈ ডাঙৰ আৰু 6 ৰ সন্মুখত যোনটো সাইন আছে হেতুই হৈ যাব আমাৰ ফাইনেল আনসাৰৰ সাইন তো তাৰ মানে আমাৰ z ৰ ভ্যালু হৈ যাব -3 okay next question write an expression to represent তো আমাক ইয়াতে এটা এক্সপ্ৰেছন দিছে তাম এটো এটা ম্যাথমেটিক্যাল স্টেটমেন্ট এটা দিছে হেতু আমি এটা এক্সপ্ৰেছনত লিখিব লাগিব 10 minus the product of 4 and x product of 4 and x মানে কি 4x একদম সিম্পল এটো 10 minus 4x তো আমি লিখিম 10 minus 4x okay next question which value of v makes 12 equals to 12 plus v minus 8 divided by 2 a true statement তো ইয়াতে কৈছে v এর কোনটো ভ্যালু ললে এই স্টেটমেন্টটো ট্ৰু হ'ব তো আমি এটা কাম কৰিম ইয়াতে দুটা টেকনিক আছে আইদাৰ আমি v এর ভ্যালু এটা এটা কৰি ইয়াতে পুট কৰি যাব পাৰো নহলে আমি কি কৰিব পাৰো এটো ডাইৰেক্টলি সলভ কৰি লব পাৰো তো আমি কৰিম 12 equals to 12 plus কি যেহেতু আমি সিস্টেমেটিক কৰিব হেকি আছো তো আমি সিস্টেমেটিকে কৰি যাম তো প্ৰথমতে এই 12 টোক আমি কি কৰিম লেফট সাইডলৈ ট্ৰান্সপোজ কৰি দিম এই 12 টো এইফালৰ আছে ৰাইট হ্যান্ড সাইডৰ সৰি লেফট হ্যান্ড সাইডত থকা 12 টো এই ৰাইট হ্যান্ড সাইড থকা 12 টো যেতে এইফালে আহি যাব -12 হৈ যাব equals to v minus 8 divided by 2 তো 12 minus 12 হৈ গল আমাৰ 0 equals to v minus 8 divided by 2 এতিয়া যদি চাও গুটি v minus 8 টো divided by 2 আছে তাৰমানে এই গুটিটো এক প্ৰকাৰে ব্ৰেকেটৰ ভিতৰত আছে তো আমি কি কৰিম দুই সাইডে 2 ৰে মাল্টিপ্লাই কৰি দিম ঠিক আছে কাৰণ লেফট সাইডে যদি কো ৰাইট সাইডে কৰিব লাগে তো আমি যেহেতু ৰাইট সাইডে 2 মাল্টিপ্লাই কৰিছো লেফট সাইডে কো 2 ৰে মাল্টিপ্লাই কৰিছো এটা 2 into 0 কি হ'ব 0 প্ৰবলেমে নাই 2 আৰু 2 গুচি গল তো আমাৰ তাত থাকি গল v minus 8 আমাক তো v হে লাগে তো আমি কি কৰিম এই -8 টো ট্ৰান্সপোজ কৰি দিম ইফালে তো -8 হৈ যাব +8 8 equals to v বা আমি তো ক'ব পাৰো v equals to 8 তাৰ মানে আমাৰ অপচন a হৈ যাব কাৰেক্ট তো আমি a সিলেক্ট কৰি লম ওকে নেক্সট কোৱেশ্চন এবাৰ দিছে এটা word problem ইয়াতে কৈছে যে কিম এণ্ড ষ্টেসি লাইক টু মেক নেকলেसेस তো কিম এণ্ড ষ্টেসি দুজনী ফ্ৰেণ্ড হয় ইহঁতে নেকলেস বনাই ভাল পায় Kim has made 25 necklaces and Stacy has made 10 necklaces. তো আমি কাম কৰো ইয়াতে Kim আৰু এফালে হৈছে আমাৰ Stacy দুজনে নেকলেস বনাই কিমে বনাইছে 25টা নেকলেস আৰু Stacy বনাইছে 10 necklaces together they have made a total of 57 necklaces তো 57 মানে কি 25 plus t যদি কৰি দিও equals to আহি যাব 57 হৈ গল আমাৰ ইকুৱেচন ৰাইট ইন ইকুৱেচন কৈছে তো ইকুৱেচনত হ'ব আমাৰ 25 plus t equals to 57 ঠিক আছে next how many necklaces did Stacy make তো Stacy কেইটা নেকলেস বনালে তো t হৈ যাব equals to এই 25 টো আমি লৈ যাম এটো সাইডে 57 minus 25 হৈ গল তো এটা 57 পৰা 25 মাইনাস কৰিলে যোনটো ভ্যালু আহিব হেতু হৈ যাব Stacy নেকলেস তো 7 পৰা 5 মাইনাস কৰিলে থাকিব 2 5 পৰা 2 মাইনাস কৰিলে থাকিব 3 তো তাৰ মানে আমাৰ এতিয়া নেকলেস হৈ যাব 32 বাৰবাৰ কনফাৰ্ম কৰিলো 5 6 7 3 বৰ ঠিকে আছে ওকে নেক্সট কোৱেশ্চন m ৰ ভ্যালু ওলাব লাগে এটো একেবাৰে সিম্পল হয় তো 13 equals to 2m plus 5 5 আমি ট্ৰান্সপোজ কৰি দিম লেফট সাইডলৈ তো আমাৰ পাম 13 minus 5 equals to 2m এটা 13 পৰা 5 মাইনাস কৰিব লাগে 13 পৰা 5 মাইনাস কৰিলে আমি পাম 8 equals to 2m but আমাক তো m ওলাব দিছে but আমাৰ তাত কি আছে ইয়াতে 2m আছে তো আমি কি কৰিম 2 ৰে ডিভাইড কৰি দিম both sides তো 8 divided by 2 equal 4 এফালে 2 and 2 গুচি গল m ওলাল 4 তো তাৰ মানে m ৰ ভ্যালু হৈ যাব equals to 4 okay next question write an expression ইয়াতে আমাক এক্সপ্ৰেছন লিখিব দিছে যে 9 less than the quotient of 2 and x তো 9 less কৈছে তো মানে -9 কৰিব লাগিব কাৰ পৰা এই quotient ৰ পৰা কাৰ quotient 2 and x যেতে কয় quotient of 2 and x তাৰ মানে 2 ক যদি আমি x ৰে ডিভাইড কৰো এটো হৈ যাব এটা quotient এই quotient ৰ পৰা আমি -9 কৰিছো তো এতিয়া আমি কেনেকৈ লিখিম দেখুনতে কিবোৰ্ডত আমি প্ৰথমতে আইদাৰ এনেকৈ লিখিব পাৰো নহলে আমি এই কিবোৰ্ডটো ইউজ কৰি লব পাৰো ইয়াতে ক্লিক কৰি তো ইয়াতে মই এটা কাম কৰো simply দেখুৱাই দিও প্ৰথমতে 2 লিখিম তাৰ পিছত ফৰৱাৰ্ড স্ল্যাশ তাৰ পিছত অটোমেটিক্যালি ফ্ৰেকশনত আহি যাব তো ডিনোমিনেটৰত আহিব x এতিয়া আমি কি কৰিম ৰাইট এৰোটো ইউজ কৰি প্লাই ফ্ৰেকশনৰ বাহিৰত আহি যাম তাৰ পিছত ইয়াৰ পৰা -9 কৰি দিম সো 2/x -9 okay next question
select all the equations where x equals to 8 is a solution. আমি ইয়াতে a b c d e ইয়াতে পাঁচটা দিছে পাঁচটা পৰা আমি তিনটা চুজ কৰিব লাগিব য'ত a হয় এটা সলিউশন তো আমি আইদাৰ a equals to 8 পুট কৰি যাব পাৰো বাট আমি কাম কৰি সলভ কৰি পেলাই যাওঁ তো এটোত হ'ব কি a equals to 11 তো আমি লৈ যাম এটো সাইডে 15 minus 11 হৈ যাব তো 15 পৰা 11 মাইনাস কৰিলে আমি কি পাম 4 পাম a equals to 4 but a equals to 8 হে লাগে a আমি ৰিজেক্ট কৰি দিম নেক্সট ইয়াতে আছে 1 equals to 8 divided by a ওকে এতিয়া এটা কাম কৰো আমি এতিয়ালৈকে যিমান প্ৰবলেম সলভ কৰিলো হদাই আমাৰ কি থাকে ভেৰিয়েবলটো ওপৰত থাকে নাম্বাৰটো তলত থাকে এবাৰ কিন্তু উলুটা দিছে এবাৰ ভেৰিয়েবলটো তলত আছে ডিনমিনেটৰত আছে কোনো প্ৰবলেম নাই আমি কি কৰিম a ৰে both sides মাল্টিপ্লাই কৰিম ভেৰিয়েবলৰে মাল্টিপ্লাই কৰিম তো a1 যা a গুচি গল থাকি গল 8 পাই গলো নে নাই a equals to 8 তাৰমানে b ইয়াতে কাৰেক্ট হয় নেক্সট আমি আহি যাওঁ নম্বৰ c তো ইয়াতে আছে 15 plus a equals to 23 15 তো আমি এফালে ট্ৰান্সপোজ কৰি দিম তাৰমানে কি হ'ব a থাকি যাব লেফট সাইডে তাৰপিছত এফালে থাকি যাব ৰাইট সাইডে 23 minus 15 তো 23 পৰা 15 মাইনাস কৰিলে আমি কিমান পাম 8 পাম তো তাৰমানে এটো ৰাইট হয় নেক্সট আমাৰ আহি যাওঁ নম্বৰ d লৈ তো 42 equals to 7a আছে তো আমি কি কৰিম both sides এনেকা 7 ৰে ডিভাইড কৰি দিম তো 42 ক 7 ৰে ডিভাইড কৰিলে পাই যাওঁ আমি 6 এফালে 7 7 গুচি যাব থাকি গল a equals to 6 এটো তো হ'বই নোৱাৰে দেন আহি যাওঁ আমাৰ লাষ্ট e লৈ a minus 5 আছে তো a minus 5 টোক আমি ট্ৰান্সপোজ কৰি দিম ৰাইট হ্যান্ড সাইড লৈ তো এটো হৈ গল 3 plus 5 মানে কি 8 তাৰ মানে a equals to 8 আহিলে তো তাৰ মানে আমাৰ u হৈ যাব কাৰেক্ট আনসাৰ তো যেহেতু আমাক চুজ 3 আনসাৰ কৈছে তো b c আৰু e এই তিনিটাই হৈ যাব আমাৰ কাৰেক্ট b c and e আমি সিলেক্ট কৰি পেলাই চেক কৰি লম হৈ গল কাৰেক্ট ওকে এতিয়া আমি যাওঁ আমাৰ এই ইউনিট টেষ্টৰ লাষ্ট কোৱেশ্চনটো লৈ Rajiv has 3 times the number of oranges as Sanjeev. তো ইয়াতে দুজন ফ্ৰেন্ড আছে Rajiv আৰু Sanjeev তো Rajivৰ তাত আছে অৰেঞ্জ কিমান 3 times more actually কিমান Sanjeevৰ যিমান আছে Sanjeevৰ তাত যদি x অৰেঞ্জ আছে Rajivৰ তাত আছে 3x ঠিক আছে নহলে যদি এনেকা কৰিবলৈ কনফিউজন হয় এনেকাও কৰি ল'ব পাৰি আমি নাম্বাৰছ এৰে কৰিলো প্ৰথমতে জাস্ট বুজিব কাৰণে তো Sanjeevৰ তাত যদি এটা থাকে তো ইয়াৰ 1 into 3 কিমান হ'ব 3 তো Rajivৰ তাত তিনটা থাকিব Sanjeevৰ তাত যদি দুটা অৰেঞ্জ থাকিলে তেনেহলে Rajivৰ তাত কিমান হ'ব 3 2 যা 6 ইয়াত যদি তিনটা থাকিলে হেতেন তো এটা কি হ'ব 3 3 যা 9 আমি জাস্ট মাল্টিপ্লাই কৰি গৈছো 3 ৰে তো তাৰ মানে x যদি থাকে বিকজ আমি নেজানো হেকাৰণে আমি x ল'ব লাগিব তো তাৰ মানে Rajivৰ তাত আছে 3x together they have 28 orange তো তাৰ মানে কি x plus 3x যদি কৰি দিও তো দুইটাৰ এটাত কিমান আছে টোটাল অৰেঞ্জ 28 ওকে তো এতিয়া আমি এটা সলভ কৰি লওঁ এফালে হৈ গল 3x plus x হৈ গল 4x equals to 28 তো আমি 4 গুচাব কাৰণে both sides 4 ৰে ডিভাইড কৰিম 4 গুচি গল x equals to so 4 7 is 28 তো আমাক কি দিছে how many oranges does Sanjeev have Sanjeevৰ কাৰণে কি আছে x আছিল তাৰ মানে তাৰ তাত আছে 7টা অৰেঞ্জ এটা আছে আমাৰ 7 অৰেঞ্জ হৈ গল এটো ক্লিয়াৰ তো এইটোৱে আছিল আমাৰ ফাইনাল ইউনিট টেষ্ট তো আমি এখিনি বহুতখিনি যোনটো টপিক কভাৰ কৰিলে যেনেকৈ ওৱান ষ্টেপ এডিশ্যন এণ্ড সাবট্ৰাকশ্যন ইকুৱেশ্যন এক্সপ্ৰেশ্যন কেনেকৈ লিখে ভেৰিয়েবল থাকোঁতে তাৰপিছত সলিউশ্যনটো ৰাইট হয়নে নাই আমি সেইটো চেক কৰিলোঁ ই ইউজ কৰি পেলাই ই ইকুৱেলছ টু 8ৰ কেছত যোনটো আছিলে তাৰপিছত আমি ওৱান ষ্টেপ ইকুৱেশ্যন বনালোঁ তাৰপিছত আমি ট্ৰান্সলেট ওৱান ইকুৱেশ্যন তাৰমানে ট্ৰান্সলেট মানে কি আমি লেফ্ট টু ৰাইট টু লেফ্ট এনেকৈ আমি ভেৰিয়েবল বা জেনেৰেলি আমি কনষ্টেণ্টটো লৈ যাওঁ কনষ্টেণ্ট নাম্বাৰটো লৈ যাই পেলাই আমি ইকুৱেশ্যন সলভ কৰিলোঁ তাৰপিছত কিছুমান ৱৰ্ড প্ৰব্লেম আমি সলভ কৰিলোঁ দেন আমি মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন ৰিলেটেড প্ৰব্লেমছো সলভ কৰিছোঁ য'ত আমি ভেৰিয়েবলত লাগি থকা আইডাৰ মাল্টিপ্লাই হৈ আছে বা ডিভাইড হৈছে সেইটোক আমি কি কৰিলোঁ গুচাইছিলোঁ এণ্ড দেন আমি 2 ষ্টেপ ইকুৱেশ্যনো সলভ কৰিছিলোঁ তো এইটোৱে আছিলে আমাৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 4 চিম্পল ইকুৱেশ্যন তো আমি এইটো ছাকচেছফুলি কমপ্লিট কৰিলোঁ উইথ এন ইউনিট টেষ্ট চ' চি ইউ নেক্সট টাইম উইথ এ নিউ topic